নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিৰ পৰা প্ৰথমটো এই মুহূৰ্তত ব্ৰেকিং নিউজ এটা মুকলি হৈছে এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং এক ভয়ংকৰ খবৰ এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজৰ বাবে কিয়নো ইতিমধ্যে নিৰ্বাচন শেষ তাৰ পিছতে ইতিমধ্যে অসমত সম্পূৰ্ণ 144 ধাৰা জাৰি কৰিছে যিকোনো মুহূৰ্তত হ'ব লকডাউন কিন্তু এই মুহূৰ্তত জাৰি কৰি দিছে 144 ধাৰা অসমত কিয়নো উপনিৰ্বাচনলৈকে ইতিমধ্যে কোনো নিৰ্দেশনা দিয়া নাছিল কিন্তু উপনিৰ্বাচন যোৱাকালি শেষ হোৱাৰ পিছত আজি ইতিমধ্যে 144 ধাৰা জাৰি কৰা হৈছে অসমত আৰু এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজৰ বাবে সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজ কিয়নো এই মুহূৰ্তত কোভিডৰ সংক্ৰমণ অসমত ভয়ংকৰ বৃদ্ধি পোৱাৰ বুলি এই মুহূৰ্তত তথ্য প্ৰকাশ কৰিছে আৰু লগতে জাৰি কৰিছে 144 ধাৰা আৰু 144 ধাৰা জাৰি কৰা প্ৰথমখন জিলা হৈছে ইতিমধ্যে তিনিচুকীয়া জিলা কিয়নো তিনিচুকীয়া জিলাত পোনপ্ৰথমে ইতিমধ্যে জাৰি কৰিছে 144 ধাৰা আৰু এই নীতি নিৰ্দেশনা উলংঘন কৰিলে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এই মুহূৰ্তত অসম চৰকাৰৰ লগতে প্ৰশাসনৰ ফালৰ পৰা আৰু ইমানেই নহয় সমগ্ৰ জিলাতে ইতিমধ্যে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ 144 ধাৰা এই মুহূৰ্তত জাৰি কৰা হৈছে আৰু ইতিমধ্যে এই 144 ধাৰা যিহেতু কোভিডৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু কোভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে এই মুহূৰ্তত জাৰি কৰিছে অসমত 144 ধাৰা আৰু 144 ধাৰাৰ অধীনত যদি কোনোবা ব্যক্তি ইতিমধ্যে 5জন লোক গোট খায় তেন্তে ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আইনী ব্যৱস্থা হাতত গ্ৰহণ কৰিব আৰু ইমানেই নহয় ইতিমধ্যে কেইবাটাও নিষেধাজ্ঞা প্ৰশাসনে জাৰি কৰিছে এই মুহূৰ্তত আৰু ৰাজহুৱা স্থানত সম্পূৰ্ণকৈ 5জন অধিক লোক সমাবেত হ'ব নোৱাৰিব এই মুহূৰ্তত সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে সকলো আৰু লগতে ইতিমধ্যে 5জনতকৈ অধিক গোট খালে অধিক কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই মুহূৰ্তত অসমৰ পৰিস্থিতি অধিক ভয়ংকৰ ৰূপ কিয়নো প্ৰশাসনৰ অনুমতি অবিহনে অসমত এতিয়া পাতিব নোৱাৰিব সভা আৰু ইমানেই নহয় ইতিমধ্যে ৰাজ্যত যিহেতু কৰোণা ভাইৰাছৰ সংক্ৰমণ 300 ঘৰ অতিক্ৰম কৰিছে মাত্ৰ 24 ঘণ্টাতেই আৰু লগতে ধৰ্ণা আৰু প্ৰতিবাদী সমদলত নিষেধাজ্ঞা জাৰি কৰিছে এই মুহূৰ্তত সম্পূৰ্ণ বন্ধ কৰি দিছে আৰু অতিকৈ ডাঙৰ খবৰটো হৈছে এই মুহূৰ্তত কিয়নো বাইকত 2জন বহাত ইতিমধ্যে নিষেধাজ্ঞা পুনৰ জাৰি কৰিছে অসমত লকডাউনৰ দৰে সম্পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত এই মুহূৰ্তত চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা আৰু এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ ৰাইজে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কিয়নো ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে এই মুহূৰ্তত পুনৰ আগৰ নিয়ম বলবৎ কৰিছে এই মুহূৰ্তত আৰু ইমানেই নহয় আগন্তুক দীপাৱলী আতচবাজি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰিছে এই মুহূৰ্তত আৰু যিহেতু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়সমূহ আৰু ইতিমধ্যে স্কুলসমূহত বিশেষকৈ ইতিমধ্যে বিদ্যালয় আৰু কলেজসমূহত গণসংক্ৰমণ গৈছে কৰোণা ভাইৰাছৰ আৰু সেইবাবে সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে 7 দিনৰ বাবে বিদ্যালয়সমূহ আজিৰ পৰা বছৰৰ আন এটা ঘৰ কিয়নো চৰকাৰী কৰ্মচাৰীৰ বাবে এই মুহূৰ্তত এক বৃহৎ খবৰ আহি পৰিছে অৱসৰৰ ক্ষেত্ৰত কিয়নো এই মুহূৰ্তত ইতিমধ্যে বৃহৎ অফাৰ আহিছে কৰ্মচাৰীৰ অৱসৰ আৰু ইতিমধ্যে কৰ্মচাৰীৰ অৱসৰ আৰু লগতে শিক্ষক কৰ্মচাৰীসকলকো ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত আৰু ইতিমধ্যে কেইবাটাও সুবিধা জাৰি কৰিছে এই মুহূৰ্তত প্ৰথমটো ইয়াত কৈছে যে অৱসৰ এদিন আগতে পেঞ্চনৰ সকলো সা সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ অৱসৰ গ্ৰহণ কৰা শিক্ষক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে ৰাজ্যৰ কৰ্মচাৰীৰ বাবে আহিছে বাম্পাৰ অফাৰ কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ ভিত্তিত ইতিমধ্যে চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনি কৃতজ্ঞতা আঁচনিৰ অধীনত মৰিগাঁও লগতে সমগ্ৰ অসমৰ প্ৰাথমিক জিলা শিক্ষা বিভাগৰ অধীনত নাগাবান্ধা ছোৱালী মাধ্যমিক ইংৰাজী বিদ্যালয় বিজ্ঞাপন শিক্ষক আৰু ইতিমধ্যে চাকৰি কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা এদিন আগতে পেঞ্চনৰ সকলো যাৱতীয় কৰ্ম সম্পূৰ্ণ কৰে আৰু ইতিমধ্যে আৰম্ভ কৰিছে অসম চৰকাৰে নতুন নিৰ্দেশনা আৰু ইতিমধ্যে এয়াই নহয় পেঞ্চনৰ সকলো কাম ইতিমধ্যে সুকলমে কৰি শিক্ষকগৰাকীয়ে অৱসৰ এদিন আগতে পেঞ্চনৰ সুবিধা তুলি ধৰে এই মুহূৰ্তত আৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰ্মচাৰীৰ বাবে এক বাম্পাৰ অফাৰ লৈ আনিছে আৰু তাৰ লগতে আন এটা ইয়াত কথা উল্লেখ কৰিছে যে ইপিনে অৱসৰ এদিন আগতে এনেদৰে পেঞ্চনৰ সুবিধা পাবলৈ সক্ষম হোৱাত সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে শিক্ষক সমাজ লগতে অসম চৰকাৰৰ অধীনত কৰ্মচাৰীসকলে কিয়নো কৰ্মচাৰীসকলৰ অৱসৰ ইতিমধ্যে যিহেতু বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু এই মুহূৰ্তত কৰ্মচাৰীসকলে অৱসৰ সময়ত যি লতিঘটি হ'ব লগা হয় সেয়া ইতিমধ্যে আৰু নচলিব কিয়নো হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এই বৃহৎ আইন উলিয়াইছে আৰু কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কৰ্মচাৰীৰ বাবে এক সকাহ জাৰি কৰিছে আজি দিনটোৰ পাছতো আন এটা খবৰ কিয়নো ইতিমধ্যে অসমত এক বৃহৎ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে 16জন ইতিমধ্যে থিতাতে
অঘটনৰ ঘটনা সংঘটিত হয়, মৃত্যু ঘটনা ঘটিছে এই মুহূৰ্তত। আৰু অসমৰ বিভিন্ন প্ৰান্তত ঘটি থাকে বিভিন্ন ঘটনা, কিন্তু অসমৰ ইতিমধ্যে চুবুৰীয়া ৰাজ্যতো ঘটিছে এক বৃহৎ ভয়ংকৰ ঘটনা। আৰু লগতে কৈছে যে গাঁৱত দুৰ্ঘটনা প্ৰাণ গ'ল 6জনতকৈ অধিক লোকৰ। আৰু ইতিমধ্যে মৃত্যুৰ আশংকা বৃদ্ধি পাব, আৰু কিয়নো এখন ট্ৰাকে মহতিয়াই নিয়ে 10জনতকৈ অধিক লোকক। ঘটনাস্থলীত নিহত হয় 6জন আৰু অৱস্থা সংকটজনক 10জন লোকৰ। আৰু ইতিমধ্যে এই দুৰ্ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছে, লগতে ৰাজ্যও কঁপাই যায়, কিয়নো এই দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। একাংশ ক্ষুব্ধ লোকে ইতিমধ্যে আৰক্ষীৰ উপস্থিত হোৱাৰ পূৰ্বে পথৰ ওপৰত মৃতদেহ ৰাখি পৰিস্থিতি উত্তপ্ত কৰি তোলে। উত্তৰ প্ৰদেশৰ ইতিমধ্যে এই দুৰ্ঘটনাত 6জন লোকৰ মৃত্যু হোৱাৰ আৰু 10জন লোকৰ অৱস্থা সংকটজনক। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীয়ে কৰিছে। কিন্তু জানিব পৰা মতে ইতিমধ্যে মহম্মদাবাদ অঞ্চলত এখন দ্ৰুতবেগী নিয়ন্ত্ৰণহীন ট্ৰাকে মঙলবাৰে পুৱা পথৰ দাঁতিত থকা জুবুৰীত সোমাই পৰে। আৰু ইতিমধ্যে এই দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে 4জন লোকৰ মৃত্যু হোৱা হয়, কিন্তু ইতিমধ্যে পিছত বিপৰীতে 2জনৰ মৃত্যু হয় হস্পিটেলত। আৰু মৃত্যু হোৱাৰ আশংকা ইতিমধ্যে বৃদ্ধি আছে, কিয়নো 10জনতকৈ অধিক লোক অৱস্থা সংকটজনক। ট্ৰাকে নিয়ন্ত্ৰণহীন হোৱাৰ কাৰণ এতিয়ালৈকে গম পাব পৰা নাই। কিন্তু এই মুহূৰ্তত এটা বহুত ডাঙৰ ব্ৰেকিং আৰম্ভ হৈ গ'ল উপনিৰ্বাচনৰ ভোট গণনা। আৰু ইতিমধ্যে কোন স্থানত ইতিমধ্যে কিমানজন লোক কোনে আগবাঢ়ি আছে প্ৰাৰ্থিত্বত, আৰু কিমান ভোটত কোনে আগবাঢ়িছে, সকলো এই মুহূৰ্তত লাইভ আপোনালোকলৈ ভিজুৱেল লৈ আহিছোঁ এই মুহূৰ্তত, কিয়নো আপোনালোকক লাইভ দেখাবলৈ লৈ আহিছোঁ এই মুহূৰ্তত কোনে কিমান ভোটত আগবাঢ়িছে, কোনে শেষ মাৰি হাঁহি মাৰিব। কিয়নো ইতিমধ্যে বহু শতাংশ ভোট গণনা ইতিমধ্যে অন্ত পৰিছে। আৰু ইতিমধ্যে কিমান ভোটত ৰূপজ্যোতি কৰ্মীয়ে হওক, ইতিমধ্যে যিকোনো সমষ্টিৰ প্ৰাৰ্থী কোনে কিমান ভোটত আগবাঢ়িছে স্পষ্ট খবৰ আনিছোঁ, লাইভ খবৰ এই মুহূৰ্তত। কিন্তু এই মুহূৰ্তত ইয়াত প্ৰথমতে এটা কথা উল্লেখ কৰা হৈছে যে উপনিৰ্বাচনত কোন সমষ্টিত কোনে লাভ কৰিছে কিমান ভোট। উপনিৰ্বাচনত 5টা সমষ্টিত জয়ৰ দিশে কিন্তু এই মুহূৰ্তত আগবাঢ়ি আছিল বিজেপিৰ মিত্ৰজোঁট। কিন্তু ইয়াৰ মাজতে আহিছে এটা ডাঙৰ খবৰ, হঠাৎ যিকোনো মুহূৰ্তত বিজেপিৰ ইতিমধ্যে পিছ পৰিব যিকোনো এটা সমষ্টিত, আগবাঢ়ি আছে বিশাল ব্যৱধানত। আৰু ইতিমধ্যে বাকী আছে বহুতো ভোটৰ গণনা। ইয়াত কৈছে যে উপনিৰ্বাচনৰ 5টা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁট আগবাঢ়ি আছে জয়ৰ দিশে, কিন্তু হঠাৎ সলনি হ'ব পাৰে দিশ। আটাইকেইটা সমষ্টিতে বিজেপিৰ আৰু মিত্ৰ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে, কিয়নো ইতিমধ্যে যিকেইটা সমষ্টি 5টা সমষ্টিতে বিজেপিৰ মিত্ৰ দলৰ যি প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থী বহু ভোটত আগবাঢ়ি আছে, কোনোবা যদি 15,000 কোনোবা 21,000 ভোটত আগবাঢ়ি আছে। আৰু তাৰ পৰিৱৰ্তে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ প্ৰাৰ্থী কি হৈছে, তেওঁলোকৰ ভোট কিমান পাইছে, কিমান আগবাঢ়িছে, সকলো তথ্য এই মুহূৰ্তত আহি পৰিছে। আৰু ইয়াত কৈছে যে থাওৰাত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে। 8ম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত সুশান্ত বৰগোহাঁই ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ 18,984টা ভোটত আগবাঢ়ি আছে। এই মুহূৰ্তত এটা বহুত ডাঙৰ খবৰ, কিয়নো অখিল গগৈ মান ৰাখিব পাৰিব নাই, কিয়নো অখিল গগৈ ইতিমধ্যে যি প্ৰাৰ্থিত্ব দিছিল ইতিমধ্যে তাৰ পিছপেলাই ইয়াত কৈছে যে অখিল গগৈ 8ম ৰাউণ্ডৰ ভোট গণনা সুশান্ত বৰগোহাঁই ৰাইজৰ দলৰ